মহিলাৰ বিষয়ে অৱমাননাকাৰী মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অখিল গগৈৰ তীব্ৰ প্ৰতিবাদ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ। অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহিলাৰ বিষয়ে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে। তেওঁ মন্তব্যক অৱমাননাকাৰী বুলি আখ্যা দিয়ে মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে। অখিল গগৈয়ে কয়, এই ধৰণৰ মন্তব্য অসমীয়া মহিলাৰ অপমান আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR ৰুজু হোৱাৰ লগতে আইনী ব্যৱস্থা লোৱা উচিত। তেওঁ ৰাজ্যৰ সকলো মহিলাৰ সংগঠনক প্ৰতিবাদৰ আহ্বান জনাইছে। গগৈয়ে কংগ্ৰেছ দলকো আহ্বান জনায় যাতে তেওঁলোক নিৰ্বাচনী আয়োগৰ ওচৰত গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতে নিৰ্বাচনত প্ৰাৰ্থিতা বাতিল কৰাৰ দাবী জনায়। অখিল গগৈয়ে স্মৰণ কৰে, মুখ্যমন্ত্ৰীয়ে যোৱা নিৰ্বাচনত মহিলাসকলক মোবাইল ফোন দিয়াৰ কথা দিছিল। তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে যদি এনেদৰে মহিলাক চায় তেন্তে অসমৰ ৰাইজৰ কোনো লাভ নাই। সেই সংগে গগৈয়ে অপ্ৰভাৱশালী মুখ্যমন্ত্ৰী বুলি আখ্যা দিয়ে। অসমৰ যুৱকৰ বাবে চাকৰি সৃষ্টি কৰাটো মুখ্যমন্ত্ৰীৰ মূল লক্ষ্য হ'ব লাগিছিল। তেওঁ এইটো মন্তব্য দিয়ে যে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো বহু যোগ্য মহিলা আজিও অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই। এনেধৰণৰ খবৰ পাবলৈ জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।